আৰু এটা পাৰ্টনাৰশ্বিপ আছে তো পাৰ্টনাৰশ্বিপ মানে নতুনকৈ জইন হৈছে তো প্ৰত্যেক হেণ্ডেল অলপ বেকাইছে এতিয়া লাগি যায় তো সেইটো একদম বেয়া আজি বৰষুণ যে আহিব ফাইনেল গাইছ অলপ মডিফাইড কৰিম বুলি ভাবিছোঁ এতিয়া আজি যদি সময় হয় তেতিয়াহ'লে মডিফাইড কৰিম কাৰণ হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলত পিকে আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই আৰু নেক্সট কথাটো হৈছে A3 ফ্ৰেম এটাৰ আজি অৰ্ডাৰ আছে তো অৰ্ডাৰটো বনোৱা হৈছে গোটাকে দিবা সেইটো দেখাইছোঁ আপোনালোকক সেইটো দিব যাব লাগিব নেক্সট এটা আছে A4 ফ্ৰেমৰ অৰ্ডাৰ সেইটো আছে আমাৰ কৃপাঞ্জলি চিলৰ পৰা আহিছে তো এইটো আজি বানে উঠি এতিয়া দিব যাব লগা আছে তো বহুত দিন আচলতে ফটো ফ্ৰেমৰ কাম কৰিব পৰা নাছিলোঁ বহুত অভাৰ হৈ আছে কাম তো এতিয়া আজি যিখিনি পাৰোঁ ফটো ফ্ৰেমৰ কাম এটা কৰোঁ কৰি এতিয়া আজি ডেলিভাৰীটো দি লওঁ আৰু নেক্সট কিছুমান ফটো দিয়াইছে আমাৰ এই চব ফটো দিব লাগে ফটো দিব পৰা নাই যে সেইবিলাকো কৰি আছোঁ যিখিনি পাৰোঁ সেইখিনি আজি কৰিম কাম কৰিম আৰু আপোনালোকক চবখিনি একফালৰ পৰা দেখি আছোঁ এণ্ড গাইজ বৰ্তমান ফটোটো ডিজাইন কৰিলোঁ আৰু আজি A3 ফটোটো ডেলিভাৰী দিব লাগে তো ফ্ৰেমটো বনোৱা হোৱাৰ পিছত বাৰু টোটেল ৰিভিউটো দেখাম মানে কেনেকুৱা হৈছে ফ্ৰেমকেইটা তো তাৰ কাৰণে ধৰি লওক এতিয়া A3 কাৰণে আমি ফটো প্ৰিণ্ট কৰি আছোঁ বৰ্তমান ডুডলত তাতে গম পাইছে তো এতিয়া বৰ্তমান মই ফটো ডিজাইন কৰা হ'লে এতিয়া মই ডুডলত তাকে যাই আছোঁ আৰু এতিয়া ডুডল থাকে যোৱাৰ শ্বৰ্টকাট আৰু সেইটো হয়তো ঘূৰি যাব পাৰে এতিয়া আমাৰ পৰা শ্বৰ্টকাট তো ফাৰ্ষ্ট এতিয়া ডুডলক তাকে যাওঁ ডুডলক তাকে যে প্ৰিণ্ট কৰি উঠি এতিয়া দিবা যাওঁ আৰু দেখি আছোঁ মানে আজি মোৰ মানে বিজনেছত আৰু এটা পাৰ্টনাৰশ্বিপ আছে তো পাৰ্টনাৰশ্বিপ মানে নতুনকৈ জইন হৈছে তো কেনেকৈ ধৰণে জইন হৈছে বা কেনেকুৱা ধৰণৰ কাম কৰি আছে মোৰ লগত তো সেইবিলাক এইটো ভিডিঅ'টোত জনাম বা আপোনালোকৰ যদি কাম কৰোঁ খুজে তেতিয়াহ'লে মোৰ লগত কাম কৰিব পাৰে তো এইটো যে জানি আছোঁ দেখি আছোঁ ফাৰ্ষ্ট যিকি নহওক ফটোটো প্ৰিণ্ট কৰি অলপ ডেলিভাৰী দিওঁ আৰু গাড়ীখন অলপ ভাল কৰিব লগা আছে ভাল কৰিব লগা বিশেষ নাই এনে গাড়ীখন প্ৰত্যেক হেণ্ডেল অলপ বেকাইছে এতিয়া লাগি যায় তো হেণ্ডেল অলপ ভাল কৰিব লগা আছে আই থিংক মই এতিয়া ইউটিউবৰ লগ' লগাম আজি ইউটিউবৰ লগ' লাগে উঠে আৰু এই গ্লাছখন একদম লুজ দোকানে গ্লাছ লুজ হৈ আছে অলপ ঠেকচাত বেছিকৈ সেই লছৰ কৰি থাকে তো সেইখনো ভাল কৰিম এতিয়া ফাৰ্ষ্ট ফটো প্ৰিণ্ট কৰোঁ তাৰপিছত ডেলিভাৰীটো দি লওঁ আজিৰ ফটো ফ্ৰেমৰ অৰ্ডাৰ বেছি আছিল যদিও মানে বেছি আজি দিব সক্ষমতা নাই মানে আজি বহুত কিবা কিবি কামত যাম তথাপিও আজি ফাৰ্ষ্ট ফটো ফ্ৰেমটো দেখি আছোঁ ফাৰ্ষ্ট ফটো ফ্ৰেমটো হৈছে এইটো 100 টকীয়াৰ আমি ফ্ৰেম তো অলপ এইকেইদিন অফাৰ চলি আছে অলপ দেখিনে ডাঙৰ দিয়া গৈছে 100 টকাতকৈ অলপ ডাঙৰটো দিয়া গৈছে আৰু নেক্সট ফ্ৰেম এটা আছে A4 ফটো ফ্ৰেম তো A4 ফটো ফ্ৰেম এইটো অলপ মানে 4টা ফটো এটা ফ্ৰেমতে ডিজাইন কৰি দিয়া গৈছে মই মোবাইলটো ফ্লেছটোৰ কাৰণে অলপ বেছি ভাল দেখা নাই আৰু নেক্সট আছে আপোনালোকক আগত ডিজাইনটো দেখাইছোঁ চাগে আগত ডিজাইন দেখাইছোঁ A3 ফটো ফ্ৰেম আছিল এইটো আমাৰ A3 ফটো ফ্ৰেম তো ফটো এটা মই ভালকৈ দেখিছোঁ এতিয়া মোবাইলটো ফ্লেছটোৰ কাৰণে অলপ জ্বলি আছে বাকী এই ফটো ফ্ৰেম 3টা বৰ্তমান আমাৰ ক্লিয়াৰ হৈ গ'ল বান্ধ এতিয়া এইকেইটা ডেলিভাৰী দিওঁ হোম ডেলিভাৰী যিহেতু ফ্ৰী আছে তো বাকী আৰু লাভ পাই আছোঁ এইটো A4 ফটো ফ্ৰেম বাকী এইটো আছে 100 টকীয়া ফটো ফ্ৰেম আৰু বাকী এইটো A3 ফটো ফ্ৰেম মানে এইটো অলপ কাষ্টমাইজ কৰি ডিজাইন কৰা গৈছে 100 টকীয়া 300 আৰু এইটো কমেণ্ট কৰক কমেণ্টত ভালকৈ দামটো দি দিম আৰু বেলেগতকৈ বহুত কমত দি দিম বাছ ফাইনেলি মই মাখিবা আছে তাৰ পৰা এই যিখন A4 আৰু সৰু এলবাম মানে ফ্ৰেমটো আছিল সেইটো ফ্ৰেম বৰ্তমান দি দিলোঁ হোম ডেলিভাৰী আৰু বৰ্তমান মই যাই আছোঁ এইপিনে এইটো আগত কলাগাঁও মন্দিৰ তাৰপিছত হাৰভাঙা যাইছোঁ হাৰভাঙাত দিবা আছে A3 ফটো ফ্ৰেমটো তাৰমানে ডাঙৰ ফ্ৰেমটো আমি হাৰভাঙাত দিব লগা আছে তো সেইটো পটাপট দিওঁ আৰু আজি বতৰটো একদম বেয়া আজি বৰষুণ যে আহিব ফাইনেল গাইছ গতিকে বৰষুণ অহাৰ আগে বেছি পলম নকৰোঁ এতিয়া পটাপট যাওঁ যাই মানে ফ্ৰেমটো ডেলিভাৰ দি উঠি এতিয়া আজি ডেন্সৰ ক্লাছো আছে তো ডেন্সৰ ক্লাছত নৈচা যাব লাগে আকাশাক লাগ পাই আছোঁ তো তাতো এটা প্লেন আছে কি প্লেন আছে যাই মই কৈ আছোঁ বাকী ঘৰৰ গাড়ীখনৰ অলপ কাম আছে সৰু সুৰা কাম অলপ আছে সেইখিনি কাম মই কৰি আছোঁ মানে অলপ মডিফাইড কৰিম বুলি ভাবিছোঁ এতিয়া আজি যদি সময় হয় তেতিয়াহ'লে মডিফাইড কৰিম কাৰণ কালিতো সময় নহয় কালি মোৰ এখন জোৰোণৰ কাম আছে নলবাৰীত তো পটাপট যাওঁ মানে বতৰটো চাই লওক একবাৰ বেছি এতিয়া বকে থাকিলে নহয় পটাপট যাওঁ আৰু নেক্সট লাগ পাই আছোঁ আগত বৰ্তমান আমাৰ যে ক্লাছ শেষ হ'ল ক্লাছ এতিয়া লাহেকৈ যাব লাগে আমাৰ আকাশৰে বৰ্তমান হোমৱৰ্ক চাই আছে আৰু এই বাক্সাত এটা পুখুৰী আছে পুখুৰীটো ভালকৈ দেখাই দি আছোঁ মানে আজি এতিয়া জইন কৰিব মোৰ হ'ল 1 মাহ হ'ল কিন্তু ক্লাছ কৰিব সময় পোৱা নাছিলোঁ মই ৱেডিঙৰ কাম কৰোঁতো তো সময় পোৱা নাছিলোঁ তো আজি ফাইনেলি ফাৰ্ষ্ট ক্লাছটো মই এতিয়া কৰি দিলোঁ আৰু নেক্সট পুখুৰীটোৰ চৌপাশটো দেখাইছোঁ বহুত ভাল লাগে পুখুৰীটো চাই এইটো পুখুৰীটো আৰু বেক চাইডে এটা মন্দিৰ আছে
গাইজ ফাইনেলি ক্লাছ চাছ কৰা হৈ গ'ল আৰু বৰ্তমান আকাশ আছে আমাৰ আজি বহুত নামত আকাশকো মোৰ ভিডিঅ'ত দেখাব লাগ মানে আকাশৰ আজি যিখন নাৰ্চাৰী স্কুল আছিল তো সেইখন স্কুলত মানে মই যোনযোৰ কৈছোঁ একমাহ হৈ চাগে কিন্তু আজি ফাৰ্ষ্ট ক্লাছ কৰিলোঁ কাৰণ মই এইকেইদিন A to Z কামত বিজি হৈ আছিলোঁ ফাৰ্ষ্ট ক্লাছ কৰিলোঁ তো ক্লাছ কৰি ভালেই লাগিল আৰু নেক্সট ক্লাছ কৰিম কেনেকৈ কি হয় মাজে মাজে দেখাই থাকিম বাৰু এতিয়া বৰ্তমান আমি নয়ছা টু চামতা যোৱা ৰাস্তাত আছোঁ এতিয়া মোৰ গাড়ী মডিফাইড কাম আছে কৈছিলোঁ তো এতিয়া বেছি দেৰি নকৰোঁ এতিয়া গাড়ীৰ মডিফাইড কামত ওলাই যাম এতিয়া দিনটো ঘূৰি ঘূৰি বৰ্তমান ঘৰ আহি পালোঁ আৰু আজি দিনটোতো কেনেকৈ গ'ল দেখোঁ স্কুলত গ'লোঁ ফটো ফ্ৰেমৰ কাম কৰিলোঁ দিলোঁ ডেলিভাৰী গোটেইখিনি কৰি কৰি জাষ্ট এই ঘৰ আহি পাইছোঁ আৰু ঘৰ আহি পাইছোঁ মানে আজি খানা খাব লাগব সেইকাৰণে অলপ এডভান্স হৈছোঁ বাকী অহাকালিও কাম আছে অহাকালি জোৰণাখনৰ কাম আছে তাতো যাব লাগিব তো যিকি নহওক আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকিলেও মানে যিখিনি পাইছোঁ সেইখিনি দেখুৱাইছোঁ বা ফ্ৰেম ফটো ফ্ৰেমৰ গোটেই কোৱালিটি হওক বা যিখিনি যি আছে সেইখিনি দেখুৱাইছোঁ আৰু মই যে কৈছোঁ বিজনেছ পাৰ্টনাৰ নতুন বিজনেছ পাৰ্টনাৰ এজন আছে বুলি তো বৰ্তমানত মই ভাবিলেও ৰিভিল নকৰোঁ নামটো বাকী কোনোবা যদি মোৰ লগত বিজনেছ কৰোঁ বুলি ভাবে তেতিয়াহ'লে মোক মেছেজ এটা কৰিব পাৰে কমেণ্ট এটা কৰিব পাৰে বাকী ডিটেইলছখিনি মই তাতে দি দিম তো ছোৱালীও হ'ব পাৰে ল'ৰা হ'ব পাৰে ঘৰত বহি ক'কো যাব লগা নাই বাকী ইনভেষ্টমেণ্ট চব মোৰ জাষ্ট মই যিদৰে শিকাই দিম তেনেকৈ কাম কৰিলে হ'ল বাকীখিনি মই বুজাই দিম কমেণ্ট বক্সত যায় হাই বুলি দিলে হ'ল তাৰ বাকীখিনি মই তাত নিজে কণ্টেক্ট কৰি ল'ম বাকী যিকি নহওক অহাকালি আৰু নেক্সট ব্লগ এটাত লগ পাব তেতিয়ালৈকে বি ছেফ দ ৰাইট ছেফ গাইজ